নমস্কাৰ এনিভাৰ 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছো। বিহু বুলি ক'লে মনলৈ আহে ঢোল পেপাৰ কথা, বিহু বুলি ক'লে আসলে মনলৈ আহে বিহুৱা নাচনিৰ কথা। আৰু এই ক্ষেত্ৰত ক'বলৈ হ'লে নাচনিৰ মূল অলংকাৰ হৈছে গামখাৰু। আৰু গামখাৰু আসলে আমাৰ বিশেষকৈ বৰপেটা জিলাত প্ৰস্তুত কৰা হয়। আৰু এই ক্ষেত্ৰত ক'ব লাগিব যেহেতু বহিৰাগত সামগ্ৰী আসলে বজাৰ দখল আসলে দখল কৰিবলৈ সক্ষম হৈছে। আৰু এই ক্ষেত্ৰত ক'ব লাগিব যেহেতু যিসমূহ স্বৰ্ণকাৰ আছে তেওঁলোকৰ আসলে এক চিন্তাৰ বিষয় হৈ চাহিদা নোহোৱা হৈছে। আৰু বিশেষকৈ বৰপেটা জিলাৰ পৰা আসলে যেহেতু অসমৰ বিভিন্ন প্ৰান্তত আসলে এই গামখাৰু ৰপ্তানি হৈছিলে, এই ক্ষেত্ৰত স্বৰ্ণকাৰ এজন আছে, মই তেওঁৰ সৈতে কথা পাতিব চেষ্টা কৰিম যিহেতু বিহুলৈ মাজত মাথো কেইটামান দিন বাকী আছে। চাহিদা কেনেকুৱা এইবাৰ? নাই, বৰ্তমান চাহিদা নাই। আগতে যেনেকুৱা চাহিদা আছিল যে বিহু আহিলে মানে আমাৰ ভাত পানী নোহোৱা হৈছে। আমি কাম দিনে ৰাতি কাম কৰিছো। আমাৰ মানে লগত মোটামুটি 20-25 জন কাৰিকৰে কাম কৰিছে। কিন্তু বৰ্তমান সব কাৰিকৰ বিলাকে কাম এৰি দি যিহেতু কাম নাই, কিছুমানে বেলেগৰ ঘৰত কামলা দি আছে আৰু কিছুমানে বেটাৰী ৰিক্সা চলি আছে জীৱিকা নিৰ্বাহৰ কাৰণে। কিন্তু বৰ্তমান যিটো পৰিস্থিতি হৈছে, এনেকুৱা পৰিস্থিতি থাকিলে আৰু ভৱিষ্যতে এই বস্তুটো একদম নাইকিয়া হৈ যাব। হয়, যেহেতু আমাৰ বৰপেটা জিলাতে আচলতে যিহেতু গামখাৰু প্ৰস্তুত কৰা হয়, অসমৰ বিভিন্ন প্ৰান্তত যায়, তাৰ বাহিৰে কিন্তু বিদেশ পৰ্যন্ত লোকে আচলতে এই গামখাৰু ৰপ্তানি হৈছিলে। আমাৰ এৰে পৰা আমেৰিকা, অষ্ট্ৰেলিয়াতো গামখাৰু গৈছে, আমিও দিছো। তাৰে পৰা আমাৰ ইণ্ডিয়ান মানুহ যিবিলাক আহিছিল এৰে পৰা আমাৰ তাতে অৰ্ডাৰ দি আমাৰ ইয়াৰ পৰা লৈ গৈছিল। আজিকালি সেও বন্ধ হৈ গৈছে। আমাৰ অসমতে চাহিদা নাই আৰু বাহিৰত কেনেকুৱা চাহিদা হ'ব? বাহিৰত এনেকুৱা অৱস্থা হৈছে, বাহিৰৰ পৰা যিবিলাক মাল আহে কম দামত, একদম মানে বেয়া বস্তু কম দামত কালাৰ ধুনীয়াকে কালাৰ কৰি দি আছে, সেইবিলাক চলি আছে আজিকালি। এইবিলাক চলি আছে। আৰু সেইকাৰণে আমাৰ ঘৰুৱা শিল্প যিবিলাক আছে, অসমৰ শিল্পবিলাকে একদম এনে অৱস্থা হৈছে, একদম পানীত হানচৰা অৱস্থাত হৈ গৈছে। যদি ভৱিষ্যতে এনেকুৱা হৈ থাকে তেনেহ'লে আৰু যে কিমান বেকাৰ হৈ থাকিব এইটো ক'ব নোৱাৰি। যিহেতু চৰকাৰক কি আহ্বান জনাব খোজে? মই আপোনালোকৰ মাধ্যমেদি মুখ্যমন্ত্ৰী মহোদয়ক জনাও যে যাতে বাহিৰৰ পৰা এই বস্তুবিলাক বন্ধ কৰি আমাৰ ঘৰুৱা অসমৰ যাতে এটা কুটিৰ ভাল এটা শিল্প, এইটো অসমৰ এটা অস্তিত্ব। গামখাৰু নহ'লে বিহুৱে নহয়, বিহু নাচনি নহয়, নাচবই নোৱাৰে। যিহেতু গামখাৰু এনেকুৱা এটা বস্তু, সেইকাৰণে বাহিৰৰ পৰা যাতে বস্তুবিলাক বন্ধ কৰে আৰু আমাৰ যিবিলাক ঘৰুৱা শিল্প, অসমৰ যিবিলাক ঘৰুৱা শিল্প যাতে এইবিলাক কাম কৰি জীৱিকা নিৰ্বাহ কৰিব পাৰে, তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাওঁ যাতে এইবিলাক নজৰ দি যাতে আমাৰ যিবিলাক কাৰিকৰ আছে, এই কাৰিকৰ বিলাকৰ যাতে সুবিধা হয়, তেওঁলোকে যাতে মানে এই কাম কৰি চলিব পাৰে, পৰিয়ালটো পোহপাল দিব পাৰে, তাৰ কাৰণে মই আহ্বান জনাইছো মুখ্যমন্ত্ৰীক। হয়, আচলতে ক'ব লাগিব যি সময়ত আচলতে দেখা পোৱা গৈছিলে আমাৰ বৰপেটা জিলাত আচলতে এই গামখাৰু প্ৰস্তুত কৰা হৈছিলে, এই ক্ষেত্ৰত ক'ব লাগিব যিহেতু এতিয়া চাহিদা নহৈছে, যিহেতু বহিৰাগত সামগ্ৰী আচলতে বজাৰ দখল কৰিছে। আৰু এই ক্ষেত্ৰত তেওঁলোকৰ আচলতে এতিয়া পানীত হাঁহ নচৰা অৱস্থা বুলিও ক'লেও ভুল নহ'ব, কাৰণ চৰকাৰক আচলতে এই বহিৰাগত যি সামগ্ৰী আছে বন্ধ কৰিবলৈ আহ্বান জনাইছে। হয়, মই কেমেৰা সহযোগী সৈতে মই কৌশিক দাস, এনিভাৰ 24।